আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী বা শিক্ষক হয় তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে কোভিড-19 মহামাৰীৰ সময়ত আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ 3টা ডিএ অৰ্থাৎ 18 মাহৰ ডিএ বকেয়া থাকি গৈছিলে যোনটো আমি লাভ কৰা নাছিলোঁ আৰু এই সংক্ৰান্তত আমাৰ মাননীয় সুপ্ৰিম কোৰ্টৰ এটি জাজমেণ্টটো আমাৰ কৰ্মচাৰীসকলৰ সপক্ষে আহিছিল আৰু কৰ্মচাৰীসকলে আশা পাতি আছিল যে তেওঁলোকে সেই বকেয়া লাভ কৰিবলৈ নিশ্চয় সক্ষম হ'ব কিন্তু এই বকেয়াক লৈ পেলাই এটি পত্ৰ আমাৰ হাতত আহি পৰিছেহে যোনটো পত্ৰৰ বিষয়ে আজি আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আপোনালোকে স্ক্ৰীনত এটি পত্ৰ দেখা পাই আছে আৰু এই পত্ৰটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ অৰ্থাৎ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা আহিছিলে আৰু পত্ৰটি জেনেৰেল সেক্ৰেটাৰী তেখেত হয় এটি এছ'চিয়েশ্যনৰ আমাৰ কৰ্মচাৰীসকলৰে শ্ৰী অজয় তেখেতলৈ এই পত্ৰটি দিয়া গৈছে আৰু পত্ৰটি হ'ল এই ব্যক্তিগৰাকী অৰ্থাৎ শ্ৰী অজয় তেখেতে এক আবেদন দিছিলে সেই আবেদনৰ উত্তৰ দিয়া এক চৰকাৰী জাননী আৰু পত্ৰটিৰ মূল বিষয়বস্তুত আছে যে এই চিঠিখনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কোভিড-19 মহামাৰীৰ সময়ত বন্ধ কৰি ৰখা 18 মাহৰ ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স বা মৰগীয়া বানাছৰ বাকী থকা ধন অৰ্থাৎ এৰিয়াৰ্ছ মুকলি কৰি দিয়াৰ সম্বন্ধত উত্তৰ দিয়া হৈছে চিঠিখনত উল্লেখ থকা গুৰুত্বপূৰ্ণ কথাখিনি হ'ল যে আবেদনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে 10 ফেব্ৰুৱাৰী 2026 তাৰিখে জমা দিয়া আবেদনখনৰ প্ৰসংগলৈ এই উত্তৰটো দিছে আৰু যেতিয়া আমাৰ কোভিড মহামাৰীৰ সময়ত এই আমাৰ এৰিয়াৰ অৰ্থাৎ ডিএনএছ এলাউন্সখিনি এৰিয়া হৈ গৈছিলে বা এৰিয়াখিনি আমাক ফ্ৰিজ কৰিছিল তাৰ কাৰণত চিঠিখনত কোৱা হৈছে যে কোভিড-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা আৰ্থিক সংকটৰ বাবে চৰকাৰে 1 জানুৱাৰী 2020, 1 জুলাই 2020 আৰু 1 জানুৱাৰী 2021 3টা কিস্তিৰ ডিএ দিয়াৰ ফ্ৰিজ বা বন্ধ কৰি ৰাখিছিল আৰু বৰ্তমান চৰকাৰৰ সিদ্ধান্ত যে চৰকাৰে জনাইছে যে 2020 চনৰ মহামাৰীৰ আৰ্থিক প্ৰভাৱ আৰু চৰকাৰৰ কল্যাণমূলক আঁচনিবোৰৰ খৰচৰ বাবে 2020-21 বৰ্ষৰ পিছতো ইয়াৰ প্ৰভাৱ ৰৈ গৈছে অৰ্থাৎ ভাৰত চৰকাৰ এতিয়ালৈকে যি কোভিডৰ সময়ত যোনটো আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিল তাৰ পৰা ৰিকভাৰ কৰিব এতিয়ালৈকে পৰা নাই গতিকে চূড়ান্ত সিদ্ধান্ত চৰকাৰৰ কি সেয়া জনাইছে আৰু সেয়েহে সেই সময়ৰ বাকী থকা এৰিয়াৰখিনি মুকলি কৰাটো বৰ্তমান সম্ভৱ নহয় বা যুক্তিগত নহয় নট কনচিডাৰ্ড ফিজিবল বুলি ইয়াত উল্লেখ কৰিছে পত্ৰটিত স্পষ্টকৈ চৰকাৰে কৈ দিছে অৰ্থাৎ আমি যদি শ্বৰ্টত ক'ব যাওঁ তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে কোভিড কালৰ সেই 18 মাহৰ বাকী থকা মৰগীয়া বানাছ নিদিয়াৰ সিদ্ধান্তটোকে এই চিঠিৰ জৰিয়তে পুনৰ দুখাৰিছে অৰ্থাৎ আমি যি আশা কৰি আছিলোঁ যে 18 মাহৰ বকেয়া বা এৰিয়াৰ আমি উভতাই পাম বা আমাক মোকলাই দিব পাৰে যিহেতু ভাৰত চৰকাৰ কোভিডৰ পৰা এতিয়া ৰিকভাৰী হৈ গৈছে আৰু এতিয়া ভাৰত চৰকাৰৰ অৱস্থা আৰ্থিক অৱস্থা সচ্ছল আছে বা ভাল হৈ আছে গতিকে আমাক এৰিয়া হিচাপে দিব পাৰে চৰকাৰী কৰ্মচাৰী বা শিক্ষকসকলক কিন্তু সেইটো তেওঁলোকে উত্তৰ হিচাপে দিছে যে তেওঁলোকে সেই অৱস্থাত নাই যোনটো অৱস্থাত তেওঁলোকে সেই 18 মাহৰ 2020 চনৰ 21 চনৰ 18 মাহৰ এৰিয়াৰ মুকলাই দিব পাৰিব গতিকে বৰ্তমানলৈকে আমাৰ কাৰণে এই খবৰ নেগেটিভ খবৰ যে আমাৰ সেই 18 মাহৰ বকেয়া আমি বৰ্তমানে পোৱাৰ কোনো সম্ভাৱনা নাই ধন্যবাদ